হেল্ল' এভৰিৱান, এয়া আছিলে যোৱাকালিৰে ভিডিঅ' আৰু কিছু ব্যস্ততাৰ বাবে আজিহে পষ্ট কৰিছোঁ মই। অৰ্থাৎ মোৰ আছিলে যোৱাকালি বাৰ্থডে, অৰ্থাৎ 17 ফেব্ৰুৱাৰী তাৰিখে। আৰু এইজনী মোৰ খুৰাৰ ছোৱালীৰ ৰাতি মোক 12টা বজাত বাৰ্থডে উইচ কৰিবৰ কাৰণে থাকি দিছিলে আমাৰ তাত। আৰু এয়া কলেজত আহিলোঁ আৰু আহোঁতে মোক এটা ফোন কৰিলে, মানে পাৰ্চেল এটা আছিলে, সেইটো ৰিচিভ কৰি ল'লোঁ। আৰু পাৰ্চেলটো কি আছিল দেখুওৱা আহক। এয়া দেখিছে নহয়, মানে বাৰ্থডে বুলি ফেভৰেট পাৰ্চনে অনলাইন কৰি থৈছিলে আৰু ইমান মানে লাক ভাল আজিয়ে আহি গ'ল। আৰু এয়া মানে ঘৰৰ ওচৰতে এখন মনসা পূজা আছিলে, তাকো খাবলৈ আহি গ'লোঁ। আৰু মনসা পূজা বুলি ক'লে এনেও ভালে লাগে নহয় জানো, তাতে নিৰামিষ সাজ খাই ভালে লাগে। সেই গতিকে এয়া খায়ো ল'লোঁ, এৰ লগতে আহিছিলোঁ। আৰু এয়া ঘূৰি আহোঁতে বোলো দুইজনীয়ে মিলি এটা ভিডিঅ' বনাওঁ আমাৰ মানে ৰাজহুৱা পুখুৰীটোৰ পাৰত। এয়া গতিকে তলা মৰা আছিলে গিলত, সেই গতিকে এয়া আমি দৰজাৰ এনেকৈ ফাঁকেৰে সোমাই গ'লোঁ। আৰু এয়া তাইক বাই বাই দি মই ঘৰলৈ আহিলোঁ। ঘৰতে আহি থাকোঁতে আকৌ এই দুজনীয়ে আকৌ মোক আগবাঢ়ি আনিব গৈছিলে। এয়া দেখিছে নহয়, এয়া এজনী মোৰ ভণ্টি আৰু এইজনী খুৰাৰ ছোৱালী, ভণ্টিয়ে হয়। আৰু এয়া আহিলোঁ, এইজনীয়ে আকৌ মোক এয়া বাৰ্থডে গিফ্ট কৰিছে দেই ৰাইজ। Happy birthday. Thank you. Yeah, give this a birthday gift. তাৰপাছত আকৌ এইজনীও ভিডিঅ' দেখিয়ে থাকে, এইজনী খুৰাৰ ছোৱালী এয়া তাই বাৰ্থডে গিফ্ট কৰিব আনিছে, কিবা ব্ৰেচলেট আনিছে। অলপ অভিমান মানে তাইৰ কাৰণে মই মানে এয়া পাৰ্টি আনিব নহ'ল, মানে ইহঁতকেইজনীক খোৱালোঁ। তথাপি বাৰু ৰাতিলৈকে আয়োজন কৰিছোঁ আৰু এয়া চকলেটো দিলে দেই, চকলেট দিলে, ব্ৰেচলেট দিলে। এইজনী আকৌ সৰু কি দিম বুলি চিপছ আনি তাকে খুৱাই দিছে বাৰ্থডে গিফ্ট বুলি। সিহঁতৰ মৰমবোৰ চাওকচোন, ভালে লাগে নহয়নে? সৰুৱে হওক বা ডাঙৰেই হওক, এনেদৰে মৰমবোৰ থাকিলে। আৰু এয়া ৰাতিকে মোৰ উঠিছে মাথাৰ বিষ আৰু ইহঁতে চাওকচোন কি উৎপাত কৰি আছে এইবিলাক। আৰু এয়া কৈছিলোঁ যে ৰাতি এটা সৰুকৈ খানা আয়োজন কৰা হৈছে। এয়া দেউতাই মানে চিকেনখিনি বইল কৰি লৈছে প্ৰথমে, তাৰপিছত এয়া ইফালে মাও লাগি আছে, মা আৰু দেউতাই দুয়োটাই মিলিয়ে বনাইছে বাৰু। আৰু বেলেগ মানে মানুহ মতা নাই, আমাৰ ঘৰৰ কেইজনে এনেদৰে, আৰু ভণ্টিকেইজনী আছে। আৰু ইফালে আইতাই জোপাই আছে, আইতাৰ অসুখ হৈ আছে। এইকেইদিনৰ ভিতৰতে আকৌ আইতাক মেডিকেলতো নিব লাগিব, তথাপি বাৰ্থডে বুলি এনেকৈ সৰুকৈ এটা খানা হৈ গ'ল আৰু এইকেইজনীয়ে হেনো মোৰ বিয়াৰ টাইমত এনেকৈ কান্দিবৰ প্ৰেক্টিচ কৰি আছে, একদম পূৰা মোবাইলত বিয়া গান লগাই লৈছে। চাৰিওজনীয়ে চাওকচোন কান্দা প্ৰেক্টিচ কৰি আছে, মোৰ বিয়াত হেনো এনেকৈ কান্দিব ইহঁতে বিদায় পৰত। আৰু এয়া আমাৰ ৰাতি 9টা বজাত খানাও হৈ গ'ল ৰেডি, আৰু আটাইকেইজনী এনেদৰে খালে। তো আপোনালোকে আশীৰ্বাদ কৰিব, আৰু মই এতিয়া 20 বছৰত ভৰি দিলোঁ, এই বছৰটো যাতে ভালে কুশলে পাৰ হৈ যায়, সকলোৱে আশীৰ্বাদ কৰিব দেই। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, বাই বাই, লাইক কমেণ্ট শ্বেয়াৰ কৰিব।